এপিএসসিৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ডিগবৈৰ 4গৰাকী কৃতিমানৰ সফলতা। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সংশোধিত ফলাফল অনুসৰি ডিগবৈৰ 4গৰাকী কৃতিমানে সফলতা লাভ কৰি ডিগবৈত গৌৰৱ কঢ়িয়াই আনে। ফলাফল অনুসৰি ৰামনগৰ নিবাসী পবিত্ৰ বৰা আৰু বীণাপানী শইকীয়া বৰাৰ কন্যা ভায়লিনা বৰাই অসম অসামৰিক সেৱা 39 সংখ্যক স্থান, 3 নং বৰবিলগাঁও নিবাসী পংকজ দাদুমিয়া আৰু প্ৰণীতি দাদুমিয়াৰ পুত্ৰ বসন্ত কুমাৰ দাদুমিয়াই অসম আৰক্ষী সেৱাত 17 সংখ্যক স্থান, ইটাভাটা নিবাসী দুলাল বৰুৱা আৰু বন্দনা বৰুৱাৰ পুত্ৰ অনিৰ্বাণ বৰুৱাই অসম বিত্তীয় সেৱাত 28 সংখ্যক স্থান আৰু 3 নং বৰবিল গাঁও নিবাসী হৰগোবিন্দ হাজৰিকা আৰু অঞ্জলি হাজৰিকাৰ পুত্ৰ ঋতুৰাজ হাজৰিকাই অসম ঔদ্যোগিক সেৱাত 18 সংখ্যক স্থান লাভ কৰে। 4গৰাকী কৃতিমানৰ এনে সফলতাৰ বাবে ডিগবৈ সাংবাদিক সন্থাৰ হৈ সভাপতি বিনন্দ কোঁৱৰ আৰু সম্পাদক ৰাজেশ উপাধ্যায়ে শুভেচ্ছা জ্ঞাপন কৰে। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কেনেকৈ প্ৰস্তুতি চলাইছিল শুনিব। নমস্কাৰ, মোৰ নাম ভায়লিনা বৰা। সদ্য ঘোষিত APSC দ্বাৰা আয়োজিত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024-ৰ এইবাৰ মই ACS হিচাপে ৰেংক 39 মই নিযুক্তি চিলেকশ্যন হৈছে মোৰ। গতিকে তাৰ বাবে মই খুব আনন্দিত, খুব ভাল লাগিছে। ঘৰতো সকলোৱে আনন্দিত অনুভৱ কৰিছে, গতিকে ভাল লাগিছে। আৰু সফলতাৰ আঁৰত কোন আছে? সফলতাৰ আঁৰত মই পোনপ্ৰথমে মোৰ মা দেউতা শ্ৰীযুত পবিত্ৰ বৰা আৰু মা শ্ৰীযুতা বীণাপানী শইকীয়া বৰা, তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিম। লগতে মোৰ দাদা অভিলেখ বৰা আৰু বৌ জিমাৰাণী সোণোৱাল, তেওঁলোকৰ প্ৰতিও মই গ্ৰেটফুল হয়। ঘৰৰ সকলোৱে মানুহে মোক ছাপোৰ্ট কৰিলে, গাইড কৰিছে। সৰুৰে পৰাই কেনেদৰে পঢ়া আগবঢ়াই নিব লাগে সেইটোৰ প্ৰতি মোক বহুত গাইডেঞ্চ দিছে। গতিকে তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ। মাতৃ হিচাপে আপোনাৰ আজি কেনে লাগিছে? নমস্কাৰ। মাতৃ হিচাপে তাই সুখ্যাতি অৰ্জন কৰিব পাৰিলে আমাৰ বহুদিনৰ আশাহতীয়া এটা কল্পনা আছিলে। আজি তাই যেনেদৰে উপকৃত হ'ল তাৰ পৰা বহুত সুখী অনুভৱ কৰিছোঁ। আৰু একদম তাই সৰুৰে পৰা অলপ পঢ়া শুনাত ধাউতি আছিলে। যিকোনো ক্ষেত্ৰতে তাই আগ্ৰহী আছিলে, নাচ গান বা পঢ়া শুনা এইবিলাকত। সেইকাৰণে আমি তাইক উৎসাহ যোগাইছিলোঁ, এইবিলাকত ক'তো ক্ৰুটি কৰা নাছিলোঁ। সেইদৰে আজি তাই APSC দ্বাৰা ACS এক্সামিনেশ্যনত চিলেকশ্যন হোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত কুমাৰ দাদুমিয়া, মই ডিগবৈৰ বাসিন্দা। বৰ্তমান যোনটো APSCৰ ৰিজাল্ট ঘোষণা কৰিলে, সেই পৰীক্ষাত মই এজ এ APS অফিচাৰ হিচাপে লাভ কৰিছোঁ, পজিশ্যন পাবলৈ লাভ কৰিছোঁ। নিচেই সুখী পজিশ্যনটো পাই পেলাই। যিমানখিনি ভাবিছিলোঁ সেইমতে মই পালোঁ বুলি মই ভাবিছোঁ। আৰু ইয়াত মোৰ মা দেউতাৰ, মোৰ বাইদেউ ভাইটি ভিনদেউ সকলোৰে, মোৰ লগৰ ল'ৰা, মোৰ শিক্ষাগুৰুসকলৰ সকলোৰে অৱদান আছে। সকলোকে মই এই ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ ক'ব বিচাৰিছোঁ। যিসকলে এইদৰে পৰীক্ষা দি APSCত অৱতীৰ্ণ হ'ব, তেখেতসকলে কিবা পৰামৰ্শ থাকিব নেকি? হয়, মই তেখেতসকলক এইটোৱে ক'ব বিচাৰিম যে নিজৰ পঢ়া শুনাটো ইজিলি হৈ যায় বুলি ভবাটো ভুলেই হয়। কষ্ট নিশ্চয় কৰিব লাগে। ইয়াত কোনো চোকা গাধাৰ কোনো কথা নাই। যোনে কষ্ট কৰে নিশ্চয় ফল পাবই, মই সেই বুলিয়ে ভাবোঁ। আপুনি পিতৃ হিচাপে আজি ল'ৰাৰ মতে কেনেকুৱা লাগিছে? হয়, মই খুবেই ভাল পাইছোঁ। মই যাত 2 মাহৰ আগতে মোৰ চাকৰি জীৱন সমাপ্ত কৰি এতিয়া অৱসৰ ল'লোঁ। আৰু এই লগে লগে মোৰ পুত্ৰই আমাৰ এটা সপোন পূৰণ কৰিলে বুলি অনুভৱ কৰিছোঁ। আপুনি মাতৃ হিচাপে? পুত্ৰ হিচাপে যিটো পজিশ্যনত উত্তীৰ্ণ হৈছে, সেইটো পজিশ্যন মই সুখী বুলি ভাবোঁ। আৰু মোৰ এটা সপোন আছিলে, মোৰ সেইটো যিটো ভাবি আছিলোঁ সেইটো সম্পূৰ্ণ হ'ল বুলি মই মনতে অনুভৱ কৰিছোঁ। খুবেই ভাল লাগিছে। আপোনাৰ বহুত বছৰ কষ্ট আছিলে আৰু ফাইনেলি ৰিজাল্টটো পাইছোঁ, ভাল লাগিছে। মা দেউতাহঁতৰ সপোন আছিলে, তাকে পূৰা কৰিব পাৰিছোঁ কাৰণে বৰ ভাল লাগিছে। যিসকলে পৰীক্ষা দিব APSC, তেখেতসকলৰ কি পৰামৰ্শ থাকিব?
হয়, তাকে জাৰ্ণিটো বহুত দীঘল হয়, এবছৰ আপোনাৰ গোটেই চাইকেলটো হয়। আপোনাৰ ইয়াৰ কাৰণে কনচিষ্টেণ্ট থাকিব লাগিব, বাকী নিজে যিমানখিনি সময় পাৰে ভালকে দিব লাগে, আৰু নিজৰ লগত আৰু অনেষ্ট থাকিব লাগিব যে পঢ়িব লাগিব ইমানখিনি সময়, নিজে যেনেকে ভাল দেখে, আৰু কনচিষ্টেণ্টলি পাৰফৰ্ম কৰিলে যোনে হ'লেও কৰিব পাৰিব বুলি ভাবোঁ। মানে মা দেউতাৰ সহযোগ যথেষ্ট আছে। হয় হয়, মা দেউতাহঁতৰ চবতছে ডাঙৰ অৱদান, গোটেই জাৰ্ণিটোত মোক ছাপৰ্ট কৰি থ'লে গৈ পিনে, কেতিয়াও একো বস্তু অভাৱ হ'ব নিদিলেগৈ, আৰু এতিয়া সেই মা দেউতাহঁতৰ আশীৰ্বাদতে আৰু বাকী সকলোৰে আশীৰ্বাদতে আৰু আজি স্থান লাভ কৰিব পাৰিছোঁ আৰু গৈ পিনে। পিতৃ হিচাপে আজি কেনেকুৱা অনুভৱ? পিতৃ হিচাপে আজি মোৰ অনুভৱ খুবেই ভাল, যিহেতু আজি ল'ৰাই APSCটো উত্তীৰ্ণ হৈ গৈছে, গতিকে তাৰ বাবে মই বহুত হেপী। মাতৃ হিচাপে আপোনাৰ? মই ল'ৰাটোৰ আজি উত্তীৰ্ণত বহুতো সুখী হৈছোঁ। তাৰ অশেষ কষ্টৰ ফলত আজি এইখিনি পালেহি, গতিকে বহুতেই সুখী। আৰু সকলো পিতৃ মাতৃ ল'ৰা ছোৱালীবিলাককো অনুৰোধ কৰোঁ যে তেওঁলোকেও যাতে এনেকে আগুৱাই যায়। বিভাগটো কি আছিল? মোৰ আপোনাৰ ছুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আছিলে, ৰেংক 18। নমস্কাৰ, মোৰ নাম অনিৰ্বাণ বৰুৱা। 2024 চনৰ APSC CC পৰীক্ষাত মই আছাম ফাইনেন্স ছাৰ্ভিচ ৰেংক 28 পাবলৈ সক্ষম হৈছোঁ, আৰু বহু বছৰ চেষ্টা কৰি এই সফলতা পাই মই খুবেই আনন্দিত। মোৰ সফলতাৰ আঁৰত মোৰ মা দেউতাৰ কণ্টিনিউৱাছ ছাপোৰ্ট আছে, আৰু তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। আগন্তুক পৰীক্ষাৰ বাবে যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ বাবে মোৰ এটাই পৰামৰ্শ যে তেওঁলোকে কনচিষ্টেণ্টলি প্ৰিপেয়াৰ কৰি থাকক, আৰু নিশ্চয় তেওঁলোকেও তেনেকৈ কৰিলে এদিন